চাওক UCC-টো আমাৰ মেনিফেষ্টত আছিলেই আৰু যোৱা বিধানসভাত আপোনালোকে দেখিব যে যেতিয়া একেবাৰে শেষৰখন বিধানসভা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে কৈছিলে যে এইবাৰ নহয় অহাবাৰ মই আকৌ মুখ্যমন্ত্ৰী হ'ম 100তকৈ অধিক আমি আসন জিকিম আৰু প্ৰথম বিধানসভাতে আমি UCC-খন আনিম তেওঁ যিখিনি কথা কয় আখৰে আখৰে পালন কৰে সেইকাৰণে যোৱা কেবিনেটত তাৰ সিদ্ধান্ত হ'ল আৰু এইবাৰ যিখন বিধানসভা তাতে আমি সেই বিলখন অনাৰ ব্যৱস্থা কৰিছে আৰু UCC-খনত জনজাতিসকলক যাতে সুৰক্ষিত কৰি অসমীয়া সমাজক যাতে সুৰক্ষিত কৰিব পাৰে তাৰ বাবে নিশ্চিতভাৱে থাকিব এতিয়ালৈকে যিহেতু UCC-খন আমি শুনিছোঁহে কেবিনেটত মানে বিস্তাৰিতভাৱে গোটেই কথাখিনি কোৱাত অকণমান কিছু অসুবিধা আছে কিন্তু এতিয়াতে কংগ্ৰেছ বা বিৰোধীয়ে তেওঁলোকে অপোজ কৰিলে UCC সন্দৰ্ভত বিৰোধীৰ দায়িত্ব পালন কৰিব আমি অসমৰ ৰাইজৰ দায়িত্ব পালন কৰিম বিৰোধী দায়িত্ব পালন কৰিব আমি অসমৰ ৰাইজৰ দায়িত্ব পালন কৰিম অসমৰ ৰাইজে সিদ্ধান্ত ল'ব বিৰোধী অসমীয়া মানুহৰ লগত আছে নে বিজেপি চৰকাৰখন অসমীয়া মানুহৰ